गौरीपुर सिलाईपाड़ा बाजार में पेट्रोल पंप न होने के कारण एक युवक आई फ्यूल मिनी पेट्रोल पंप देकर जनता को सुविधा प्रदान किया है, लेकिन पेट्रोल पंप देने से पहले कई व्यक्ति उनके पीछे पड़े थे। इस व्यक्ति को कई लोगों ने मानसिक रूप से परेशान किया था। उचित दस्तावेज न होने के कारण सटीक मूल्य में तेल बिक्री करने और बाकी न देने और तेल कम देने जैसे झूठी बातें सामाजिक माध्यम से आरोप लगाया गया था, ऐसा कहना था पंप के मालिक का। साथ ही कल प्रसारित हुई खबर को संपूर्ण रूप से झूठा बताया मालिक ने। साथ ही झूठी आरोप लगाने वाले व्यक्तियों के ऊपर उचित कार्रवाई होने की बात की। एतो काली जेतु काम होছে এটো অবৈধ কাম। তার মানে এইবিলাক লড়াই যে আছে ডাম্পার জিসিবি চলায়, হয়তো এই তেলের দোকানি হয়তো কি সৰু সৰু ব্যবসা কৰি খায়, হয়তো সরকারক যি টেক্স দেওয়া লাগে দিয়ে খায়। আমি ভাল কথা খাও, কিন্তু আমি তো এতে আমারও তো গাড়ি আছে, আমারও বাইক আছে, 4 চাকা আছে। আমি তো কোনোবা দিন তেল খারাপ পোৱা নাই, 1 লিটারত কম পোৱাও নাই। ইহঁতক কৈ আছে কম আছে, তাৰ মানে এটা কথা হ'ল কি ইহঁতক লাগে বাকি, ইহঁতক বাকি নিদিলে ইহঁতক বহুত চক্কত চলে আছে। তো মোৰ এটা অনুৰোধ থাকিল, আপোনাৰ ডিসি মহোদয়ক মই বিশেষভাৱে অনুৰোধ জনাওঁ, আমাৰ এই চিলেবাৰ অঞ্চলত অতি পলমে কালি আহিব লাগে, যোন আহি আমাৰ এই খাস মাটি আৰু পাট্টাৰ মাটি জিসিবি দিয়ে খনন কৰি আছে, সেইটো উচিত তদন্ত নিব লাগে। মোৰ এইটো মানে ৰাইজৰ দাবী। এইটো মই ডিসি মহোদয়ক কওঁ আৰু চিলেবাৰ পঞ্চায়তৰ বডিকো কওঁ, এই আমাৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ আমাৰ এইবিলাকত যিবিলাক পেট্ৰল বিক্ৰী কৰি আছে এইবিলাকতো অনিবাৰ্যভাৱে বন্ধ হয় আৰু প্ৰশাসনকো মই বিভিন্নভাৱে অনুৰোধ জনাওঁ। আমি সদায় তেল ভৰাওঁ, বাইকত তেল ভৰাওঁ। আমি কেতিয়াও কম দেখা পোৱা নাই আৰু মানে যি দুষ্কৃতিকাৰী যিকেইজনে মানে এনেকুৱা কৰি আছে, আগতো এনেকৈ কৰিছে। ইহঁতক মানে এটা কি, ইহঁতক মানে পইচাখিনি মানে তেল বাকী লাগে, ইহঁতক তেল বাকী নিদিয়াৰ কাৰণে এইটো অভিযোগ কৰিছে। হয় মানে কি যিকেইজন মানে কি মানে 4-5জন ল'ৰা আছে, এই 4-5জনে এই কামটো কৰি আছে। এই 4-5জন আগতো এনেকৈ কৰিছে, কিন্তু আমি কালি দেখা পাইছোঁ। কালি যেতিয়া এই ঘটনাটো হৈছিল তেতিয়া আমি ইয়াতে আহিছিলোঁ। অহাৰ পিছত আমি চালোঁ তেলখিনি যোগমাগ কৰি আছে, সবখিনিয়ে ঠিক আছে, কিন্তু সিহঁতৰ এটা ষড়যন্ত্ৰ মানে এটা হুলস্থুলী পৰিৱেশ কৰিব লাগে, তাৰ কাৰণে সিহঁতে মানে এনেকৈ কৰি আছে। মানে সিহঁতে 1 নম্বৰৰ এটা কথা হ'ল কি, যিকেইজনে এই মানে এই ঘটনাটো কৰিছে আৰু সেইকেইজনে একচুৱেলি মাটি দালাল হয়। সেই কেইজনে পুৰা মাটি এই অঞ্চলত সিহঁতে মাটি পুৰা বিক্ৰী কৰি আছে, মাটি কিনি আছে, এইবিলাক মানে জেচিবি লগাই মাটি খান্দি আছে। আমি এটা কথা কওঁ, সিহঁতে সকলো সময়তে সিহঁতে অবৈধ কাম কৰে, যিটো নাকি আইন বিৰোধী কাম। মাটি খান্দা আইন বিৰোধী কাম, জিচিবি চলা জিচিবি দি মাটি খান্দা আইন বিৰোধী কাম, খাস মাটি কাটা আইন বিৰোধী কাম। সেই কামবিলাক সিহঁতে কৰি আছে। আমি এটা কথা কওঁ, সেই ব্যক্তি যিকেইজনে এই অভিযোগটো তুলিছে, আমি এটা কথা কওঁ যে এই ব্যক্তিকেইজনে একদম ভিত্তিহীন মানে কথা তুলিছে। আমি এইটো জানো আৰু ইয়াতে যেতিয়াৰ পৰা মই দোকানটো কৰিছোঁ, মই মানুহৰ পাব্লিকৰ মই ভাল কৰিবৰ কাৰণে মই কৰিছোঁ। তেনেহ'লে কিবা দোকানদাৰী এইবিলাক আছে, এইবিলাক মানে মোৰ ওপৰত কিবা কিবি অলপ অত্যাচাৰ কৰি আছে। মোক কেইদিন ৱাৰ্ণিঙো দিছে, তুই 120 টকা কৰি বিক্ৰী কৰিবি, নহ'লে ইয়াতে দোকান কৰিব নোৱাৰিবি। মইতো ক'লোঁ এইটোতো মোৰ এনেকুৱা পাৰ্মিশ্যন নাই, মই ডিলাৰশ্বিপ হয়, এইটো মইতো 100 টকা কৰি মোৰ পাৰ্মিশ্যন আছে, বা 2 টকা 3 টকা ল'ব পাৰ্মিশ্যন আছে। কিন্তু এনেকুৱা দিলেতো মানুহে নানাব, ক'ব যে মিনি পেট্ৰল পাম্প, সেইকাৰণে মই ইমান বেছিতো নিব নোৱাৰোঁ। তাৰপিছতে এনেকৈ মানে কৈ থাকে, এবাৰ মোৰ তেলখিনি খাৰাপ হয়, পিছতে কৈ আছে মোৰ তেলখিনি কম হৈ থাকে। এনেকৈ মোৰ লগত এনেকৈ কৰি আছে। আকৌ কালি এটা ভিডিঅ' কৰিছিল নিউজ লাইভ, এইটোতো একদম মানে নহয়, এইটো ভুৱা হয়। মোৰ গোটাইখিনি প্ৰুফ আছে, মোৰ লাইচেঞ্চ আছে, মোৰ চব কিছু ডকুমেণ্ট আছে। এইটো আৰু এনেকুৱা মোৰ লগত কৰি আছে। মই কি ভাবিলোঁ যে এটা নিউজ লাইভ ময়ো কৰি দিওঁ। সেইটো ইহঁততে অবৈধ চলাই আছে। মই চৰকাৰক এটা টেক্স দি কেনে মই ডিউটিটো কৰি আছোঁ। মই পুলিচ ভেৰিফিকেশ্যনো কৰিছোঁ, চৰকাৰক টেক্স দিছোঁ। মই লাইচেঞ্চখন কৰিছোঁ, এইটো টেক্স দিছোঁ। মই ফায়াৰ চাৰ্ভিচিং কৰিছোঁ, এইটো টেক্স দিছোঁ। মই গোটাইখিনি মোৰ প্ৰুফ আছে, মই টেক্স দি আছোঁ, ID কৰি আছোঁ, মই আইনীভাৱে কৰি আছোঁ। সিহঁতে কৰি আছে এইবিলাকতো অবৈধ কৰি আছে। মই তাৰ নকওঁ, যাৰ যাত কাম আছে সেইটো কৰি থাকক। এইটো মই ডিবুৰ পৰা 99 18 পইচা হয়।
মইতো 100 ৰুপিজ লৈ আছোঁ, মই 82 পইচা বেছি লৈ আছোঁ। সেইটো মোৰ এটা হয়, আকৌ মোৰ এটা কমিশ্যন থাকে, সেইটো মই হৈ যায় আৰু মোৰ সেইটো। আৰু আপোনাৰ দোকানটোৰ নাম কি আছে, ক'ত আছিলে অৱস্থিত? এইটো হৈছে চিলেপাৰ দোকান হয়, চালডাঙা বুলি চিলেপাৰ বাজাৰটো আছে, এই ব্ৰিজৰ লগতে দোকানটো আছে। মই গুৱাহাটীৰ পৰা লৈ আহিছোঁ। এতিয়া ধুবুৰী ডিষ্ট্ৰিক্টত মোটামুটি 52 চলি আছে এনেকৈ, যাতে সৰু মৰু এইটো বাজাৰ আছে তাতে এনেকৈ চলি আছে, বহুত জেগাতে আছে, মানে এতিয়া আপোনাৰ 55টো আপ হৈ গ'ল, ইমানখিনি চলি আছে গোটাইখিনি। এতিয়া IPL চলি আছে, কিবা দোকানত তেল বিক্ৰী কৰিবৰ কাৰণে এইটোতো অবৈধ, এইটো নচলে। সেইকাৰণে চৰকাৰে এইটো ওলাইছে টেক্স দি কেনে এটা আপুনি সৰু সৰু এটা ব্যৱস্থা কৰি বিজনেছ কৰি খাওক, কিন্তু চৰকাৰো গম পায় মই টেক্স পাই আছোঁ। News Desk Report, Daily 24 Live.